খৰালিৰ দিনত শিলচৰত বানপানী হয়। আপোনালোকে ঠিকেই শুনিছে, খৰালিৰ দিনত শিলচৰত বানপানীৰ কবলত পৰিছে এখন বিদ্যালয়। আৰু মই এতিয়া আহি উপস্থিত হৈছোঁ শিলচৰ চহৰৰ কাষতে লাগি থকা এখন স্থান, যিটো স্থানৰ নাম হৈছে কাটাৰ ৰোড পইণ্ট। আৰু এই কাটাৰ ৰোডত এখন বিদ্যালয় হৈছে। এই বিদ্যালয়খনৰ নাম হৈছে হাজি খুদেজা চৌধুৰী এম.ই. স্কুল। আৰু এই বিদ্যালয়খন যোৱা প্ৰায় 20 দিন ধৰি কৃত্ৰিম বানপানীৰ কবলত আছে। আৰু ফলত যোৱা 20 দিন ধৰি এই বিদ্যালয়খনৰ পাঠদান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। সম্পূৰ্ণৰূপে বিদ্যালয়খন বন্ধ হৈ আছে। কৃত্ৰিম বানপানীৰ কবলত পৰিছে এই বিদ্যালয়খন। আৰু আপোনালোকে দেখি আছে এই চৰকাৰী বিদ্যালয়খনৰ দুৰৱস্থা। এইদৰে যোৱা 20 দিন ধৰি, প্ৰায় 20 দিন ধৰি স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে যোৱা 20 দিন ধৰি এই বিদ্যালয়খন কৃত্ৰিম বানপানীৰ কবলত পৰিছে। আৰু এইদৰে আপোনালোকে দেখি আছে যে বিদ্যালয় চৌহদৰ ভিতৰত সম্পূৰ্ণ যি বিদ্যালয়ৰ যি বিল্ডিং আছে, এই বিল্ডিং সম্পূৰ্ণ ডুব গৈছে, কৃত্ৰিম বানপানীৰ কবলত পৰিছে। আৰু আপোনালোকে দেখি আছে যে ইয়াতে প্ৰায় একঁকাল পানী আছে এই বিদ্যালয় চৌহদৰ ভিতৰত। আৰু স্থানীয় ৰাইজ তথা অভিভাৱকসকলে অভিযোগ কৰা মতে কৃত্ৰিম বানপানীৰ ফলত এই বিদ্যালয়খন যোৱা 20 দিন ধৰি বন্ধ হৈ আছে। আৰু 20 দিন ধৰি এই বিদ্যালয়খনৰ সম্পূৰ্ণ পাঠদান বন্ধ হৈ আছে। ফলত ইয়াৰে স্থানীয় যি শিক্ষাৰ্থীসকল আছে, শিক্ষাৰ্থীসকল শিক্ষাদানৰ পৰা বঞ্চিত হৈ আছে। তেওঁলোকৰ যি মৌলিক অধিকাৰ আছে, এই মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আৰু ইয়াতে এই কৃত্ৰিম বানপানীৰ মেইন কাৰণ হ'ল এইটো নলা, যি নলা আপোনালোকে দেখি আছে, এই নলাটোৰ আৱৰ্জনাৰ কাৰণেই সেই নলাটো জাম হৈ গৈছে। আৰু ইয়াৰ কাৰণে এই বিদ্যালয়খন সম্পূৰ্ণৰূপে কৃত্ৰিম বানপানীৰ কবলত পৰিছে। আৰু যোৱা 20 দিন ধৰি এইদৰে এখন চৰকাৰী বিদ্যালয়ৰ পাঠদান বন্ধ হৈ আছে, কিন্তু সম্পূৰ্ণভাৱে নীৰৱ হৈ আছে কাছাৰ জিলা প্ৰশাসন তথা কাছাৰৰ শিক্ষা বিভাগ। তেওঁলোকে একো পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়াহে ইয়াৰে স্থানীয় ৰাইজ তথা অভিভাৱকসকলৰ মাজত এটা ক্ষোভৰ সৃষ্টি হৈছে। মোৰ লগত আছে ইয়াতে স্থানীয় কিছু ৰাইজ তথা অভিভাৱকসকল। মই তেওঁলোকৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। ইয়াতে স্থানীয় ৰাইজ তথা অভিভাৱকসকল আছে। আচ্ছা দাদা, এই যে স্কুলের যে অবস্থা, এই অবস্থাটা কতদিন থেকে বা অবস্থার মেইন কারণটা কি? মেইন কারণ হয়েছে গিয়া এখানে ড্রেন ব্লকেজ, মানুষে এখানে পিডাব্লিউডি রোড এনক্রোচ করে লিছে। তার কারণে আজকে এই স্কুলের দুর্ভিক্ষ। প্রশাসনিক দায়িত্ব যার আছে, যেমন কি রাজীব রায় স্যার বা আরও ম্যাজিস্ট্রেট দুজন আইয়া তদন্ত করিয়া গেছে। তদন্ত করা সত্ত্বেও তারা চৌকো লাগেন না। এটা স্কুলের ছাত্রছাত্রীর বাদী তারা চাইছে না, তারা চাইছে মানুষের যে এনক্রোচ করছে ওইটার দিকে চাইছে তারা। আজকে ছাত্রছাত্রী কোন দিকে গেছে? হিমন্ত বিশ্ব শর্মা স্যারে কইছে যে আজকে আমার এডুকেশন ডিপার্টমেন্ট সব থেকে উপরে দিয়া উন্নত। আজকে দেখা যার তো এই স্কুলটা একবারে গাড্ডার মাঝে ফেলাইয়া রাখি দিছে। ছাত্রছাত্রীর ভবিষ্যৎ লইয়া আজকে প্রশাসনে মানে খেলিবেলি করে। কতদিন থেকে এই স্কুলটা বন্ধ? আজকে 22 দিন হয়ে গেছে স্কুল বন্ধ। মানে কোনো পাঠদান না, কোনো এইটার কোনো স্টেপ নেন না গভর্নমেন্টে, বা যারা অথরিটি আছে তারা কোনো দায়িত্বশীল আমি কইমু, তারা কোনো দায়িত্বও নেন না। ম্যাজিস্ট্রেটে তদন্ত করছে, ওইটাও তারা খাতার মধ্যে পড়িয়া থাকবো। আচ্ছা, স্থানীয় পাবলিক বা আপনারা অভিভাবক হিসাবে আপনারা এটা কমপ্লেন জানাইছিলেন? এটা স্কুল থেকে কমপ্লেন দেওয়া হয়েছে। আমরা স্কুলের হেডমিস্ট্রেসের লগে আমার দেখা হয়েছে এবং জানছি তার কাছ থেকে যে এটা কমপ্লেন দেওয়া হয়েছে। কমপ্লেন দেওয়ার সত্ত্বে আইয়া ম্যাজিস্ট্রেটে ইনকোয়ারি করছে, কিন্তু এখন কোনো এটার কার্যকলাপ হয়েছে না। এটা মানে স্কুলটা বন্ধ এখন বর্তমানে স্কুলটা বন্ধ। হয়, ইয়া আছিলে স্থানীয় লোকসকলৰ মন্তব্য। মই পুনৰ আপোনালোকৰ এই দৃশ্য দেখুৱাৰ চেষ্টা কৰিম। এইদৰে কাছাৰ জিলা প্ৰশাসনৰ গাফিলতিৰ ফলত, শিক্ষা বিভাগৰ গাফিলতিৰ ফলত এইদৰে এখন চৰকাৰী বিদ্যালয় এইদৰে এতিয়া কৃত্ৰিম বানপানীৰ কবলত আছে। স্থানীয় ৰাইজ তথা অভিভাৱকসকলে জানিবলৈ দিয়া মতে প্ৰায় 20 দিন ধৰি এই বিদ্যালয়খন এইদৰে বানপানীৰ কবলত আছে, কৃত্ৰিম বানপানীৰ কবলত আছে। ফলত ইয়াৰে স্থানীয় যি শিক্ষাৰ্থীসকল আছে, শিক্ষাৰ্থীসকল তেওঁলোকৰ মৌলিক অধিকাৰ যি শিক্ষা গ্ৰহণৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। আৰু কাছাৰ জিলা প্ৰশাসনক তেওঁলোকে অভিযোগ দাখিল দিয়াৰ পাছতো কাছাৰ জিলা প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়াহে তেওঁলোকৰ ইয়াৰে স্থানীয় ৰাইজ তথা অভিভাৱকসকলৰ মাজত এক ক্ষোভৰ সৃষ্টি হৈছে। আৰু যোৱা 20 দিন ধৰি এইদৰে এখন চৰকাৰী বিদ্যালয় বন্ধ হৈ আছে, কিন্তু কাছাৰ জিলা প্ৰশাসনে একো পদক্ষেপ গ্ৰহণ কৰা নাই।